কৃষ্ণ হে ৰাম মই আপোনাক দি দিম পুথিভাগ দেই সেইভাগ ইফালে থৈ দিব মই ইফালে দি দিম হে ৰাম এ কৰ্ম কৰি কিবা ফল পাইবে ইচ্ছা কৰ এ শাস্ত্ৰকৰ্ণ বুজি তই হে মিছাতে খেমৰ এ ভাগৱত শাস্ত্ৰৰ সন্মত অনুসৰি এ হৰিত শৰণ লয় এ হৰি নাম ধৰি এতিয়া ভাগৱত শাস্ত্ৰই আমাক কি কৈছে আমাৰ অন্তৰ শুদ্ধিৰ কাৰণে মন শুদ্ধিৰ কাৰণে জীৱ শুদ্ধিৰ কাৰণে হৰিত শৰণ লৈ হৰিৰ গুণ নাম যশ শ্ৰৱণ কীৰ্তনৰ কাৰণে আমাক আজ্ঞা কৰিছে ভাগৱত শাস্ত্ৰই এই হৰি গুণ নাম যশ কোনে জানে 12 জন বৈষ্ণৱে কিঞ্চিত কিঞ্চিত জানে 12 জন বৈষ্ণৱে হৰি গুণ নাম যশৰ মহিমা কোনে জানে 6 জন ভকতে জানে ঋষিসকলক দিয়া নহল সাধন সিদ্ধ যোগীসকলক দিয়া নহল মুনিসকলৰ মাজত এজনক সম্পূৰ্ণকে দি দিয়া হ'ল কি মুনিন্দ কোন ব্যাস নন্দন সুখদেৱ মুনিয়ে পালে ভকতে পালে বৈষ্ণৱে পালে কোন বঞ্চিত হ'ল ঋষিসকল বঞ্চিত হ'ল ঋষিসকলে যজ্ঞ কৰি থাকিলে 1000 বছৰ সহস্ৰ বছৰ যজ্ঞ কৰি যেতিয়া গংগাৰ পাৰত পৰীক্ষিতে ভাগৱত শুনিলে তৰুণ কালতেই পৰীক্ষিতে দেহ ত্যাগ কৰিলে তৰুণ হৈ থাকোঁতে ভগৱান কৃষ্ণৰ নাম স্মৰণ কৰি কৰি পৰীক্ষিতে জড় দেহটো ত্যাগ কৰি দিলে ঋষিসকলে আলোচনাত বহি গ'ল বোলে কি তোমাৰ বয়স কিমান হ'ল বোলে মোৰ 1200 বছৰ হ'ল বোলে তোমাৰ বছৰ কিমান হ'ল বোলে মোৰ 1500 বছৰ হ'ল তোমাৰ বছৰ কিমান হ'ল বোলে মোৰ 1000 বছৰ হ'ল বোলে তুমি এই 1500 বছৰ জীয়াই থাকি কি কৰিলা বোলে 1000টা যজ্ঞ কৰিলো তুমি 1200 বছৰ জীয়াই থাকি কি কৰিলা বোলে ময়ো যজ্ঞ কৰিলো আৰু তুমি 1000 বছৰ জীয়াই থাকি কি কৰিলা বোলে ময়ো যজ্ঞ কৰিলো কি পালা বোলে দাড়ি চুলিবিলাক চব ধোৱা বৰণীয়া কৰিলো যিটো পাব লাগে সেইটো নাপালো মেইন কথাটো কৈছে ক'ত কৈছে ভাগৱতৰ প্ৰথম স্কন্ধত সৌনক আদি সহস্ৰ ঋষিয়ে কৈছে বোলে একো নাপালো এই দাড়ি চুলি চব ধোঁৱা বৰ্ণৰ হৈ গ'ল শুনি আচৰিত লাগিছে বোলে কি গংগাৰ পাৰত গুৰুৰ চৰণ মজি পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিলে আৰু মৃত্যুক মাতি আনিলে নিজৰ ওচৰলৈ মৃত্যুক মাতি আনি কৃষ্ণৰ নাম লৈ লৈ তৰুণ কালতেই এই দেহৰ সজ্জাৰ পৰা এই জীৱৰূপী পৰীক্ষিত পৰমাত্মা কৃষ্ণত এক হৈ গ'ল গতিকে আমি জীৱও নাজানিলো আমি মুখ্য সাধন ক'ত কৰিম আমি জীৱই নাজানো কেনেকে জি থাকিব লাগে কি কৰিলে আকৌ ঋষিসকলে শুক মুনিৰ ওচৰ পালেগে শুকৰ মহত্ব বোলে কি মোৰ যেতিয়াই যি ইচ্ছা মই সেই ৰূপে ল'ব পাৰোঁ পৰীক্ষিতক যেতিয়া ভাগৱত কৈছিলে শুক তেতিয়া 16 বছৰীয়া কেইশমান বছৰৰ পাছত যেতিয়া ঋষিসকল গ'ল শুকে কৈছে মই আলৰ বৃদ্ধ হলো মই লৰিব চৰিব নোৱাৰো
হেৰা ঋষিসকল, মই তোমালোকক ভাগৱত ক'ব নোৱাৰিম। শুকে ভাগৱত কেৱল এবাৰ কয়। যিবাৰ শুকে ভাগৱত ক'ব, সেইবাৰ সেই জীৱ উদ্ধাৰ হৈ যাব। এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ আৰু আহি থাকিব নেলাগে। ঋষিসকলৰো মন গ'ল যে আমিও জন্ম হৈ মৰি থাকি এই আয়াজাত চক্ৰত আমি যজ্ঞ কৰি থাকিব নিবিচাৰোঁ। আমি কি বিচাৰোঁ? এই দেহৰ জড় বন্ধনৰ পৰা মুক্ত হৈ ভগৱন্ত কৃষ্ণত এক হ'ব বিচাৰোঁ। তেতিয়া শুকমুনিয়ে ক'লে, মোৰ পৰম পবিত্ৰ শিষ্য, তোমালোক সূতৰ ওচৰলৈ যোৱা। উগ্ৰসভা সূতক আকৌ মাতি আনিলে। মাতি আনি নৈমিষ ক্ষেত্ৰত এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত যেতিয়া ঋষিসকলক ক'লে, সেইবাৰ ঋষিসকল কি হ'ল? ভাগৱতৰ অন্তত তেওঁলোক দেহ শূন্য হৈ গুচি গ'ল। তাত কেৱল সুখ আছে, কোনো ঋষি নাই। কি হ'ল? ভাগৱতৰ লগতে ভগৱানত সকলো ঋষি অন্তৰ্নিহিত হৈ গ'ল। দেহৰ বন্ধনৰ পৰা মুক্ত হৈ গ'ল সকলো। সহস্ৰ বছৰ দেহৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰা ঋষিক কেৱল কেইটামান দিন এই সূতে ভাগৱত নৈমিষ ক্ষেত্ৰত কৈ দেহৰ জড় বন্ধনৰ পৰা আত্মাৰূপী কৃষ্ণত এক কৰি দিলে। কৃষ্ণত এক হৈ যাব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ কথা বুজিবলৈ চতুৰ্থ স্কন্ধৰ কথাখিনি জানিব লাগিব। চতুৰ্থ স্কন্ধৰ কথাখিনি হৃদয়ংগম কৰিব নোৱাৰিলে ঈশ্বৰ কৃষ্ণৰ লগত এক হৈ যাব নোৱাৰিব। এইটো কাৰণে প্ৰাচীনবহী ৰজাক কি বুলি কৈছে যে হাঁহিয়া বুলন্ত ঋষি শুনা নিপবৰ। দেৱঋষিয়ে হাঁহি হাঁহি কৈছে, হে ৰজা, তুমি মোৰ কথাখিনি শুনা। কি বুলি কৈছা? নুবুজিলি কিছু তই শাস্ত্ৰৰ উত্তৰ। তোৰ প্ৰশ্নবিলাকৰ উত্তৰ শাস্ত্ৰই যি দিছে তই কিছু বুজিয়ে নাপালি, অলপো বুজিয়ে নাপালি। কৰ্ম কৰি কিবা ফল পাইবে ইচ্ছা কৰ, কাম কৰি যদি কিবা ফল পাবলৈ বিচাৰিছ, শাস্ত্ৰক নুবুজি তই মিছা দেখে মৰ। শাস্ত্ৰই কি কৈছে তই সেইটো নুবুজি তই কৰ্ম কৰি ফলৰ আশাত বন্দী হৈ গৈ আছ। সেইটো প্ৰাচীন বহি এই ফলৰ আশাটোৰ পৰা তই মুক্ত হ'ব লাগিব। সেইটো মানে গীতাত কি বুলি কৈছে? মা ফলেষু কদাচিৎ। ফলৰ আশাৰ পৰা মুক্ত হৈ যাব পাৰিব লাগিব। কেতিয়া পাৰিব? কৃষ্ণৰ লগত যেতিয়া একাত্ম হ'ব পাৰিব। ভাগৱত শাস্ত্ৰৰ সন্মত অনুসৰি হৰিত শৰণলৈও হৰি নাম ধৰি। প্ৰাচীন বহি ৰজাক তেতিয়াই ক'লে দেৱঋষি নাৰদে, তুমি হৰিত শৰণ লৈ হৰিৰ নাম লোৱা। কি হ'ব তেতিয়া? হেন শুনি বুলিলন্ত প্ৰাচীন বৰিষি, মোক কৃপা কৰিয়া আখিলা মহাৰিষি। তেতিয়াহ'লে হে দেৱঋষি, আপুনি মোক কৃপা কৰিবৰ কাৰণে আহিছে, নহ'লে মই এতিয়া যজ্ঞই কৰি থাকিলোহেঁতেন। হে নানা কৰ্ম কৰো, হে নানা কৰ্ম ধৰ্ম কৰো, হে কৰিয়া যতন, তথাপিতো মোৰ কুয় শুদ্ধ নুহে মন। কহিও কাৰণ আর ঋষি মহাশয়, তুমি বিনে কোনে মোৰ হেছে দিবে সংশয়। কি বুলি কৈছে? যে মই বিভিন্ন ধৰণৰ যত্ন কৰি মই নানা কৰ্ম কৰোঁ, তথাপিতো কিয়নো মোৰ মনটো শুদ্ধ হোৱা নাই। ইয়াৰ কাৰণটো হে দেৱঋষি নাৰদ আপুনি মোক জনাওকচোন। কোনে কৈছে? প্ৰাচীন বহি ৰজাই প্ৰশ্ন কৰিছে দেৱঋষি।
আপোনাৰ বাহিৰে মোৰ মনৰ সংশয় ছেদ কৰে জগতত কোনো নাই। আপুনি কি? আপুনি দেৱৰ ঋষি। আপুনি দিব্য বিনালৈ সদায় হৰিৰ গুণ কীৰ্তন কৰি থাকে নিজে। আপুনি গুণ কীৰ্তনৰ বাহিৰে, নাম সংকীৰ্তনৰ বাহিৰে আপুনি কোনো যজ্ঞ চৰাত্ম কৰাৰ কথা আমি গম পোৱা নাই। গতিকে আপুনি এইবাৰ এই শিক্ষা মোক দি মোকো উদ্ধাৰ কৰিবলৈ আহিছে। এই নাম যেনমতে তৰো মই এই সংসাৰ সম্প্ৰতি সেই উপদেশ মোক হে দিও মহামতী। এ বিষয় সুখত সদায় আমাৰ যতন হে পুত্ৰ ভাৰ্যা মাত্ৰ এ হুয়া তুষ্ট মন এ ধন জন ৰাজ্য সম্পত্তি তয়া শপতি এ ভাৰতে মানবী পায়া হে নাজানো ভকতি এ সকাম কৰ্মক মাত্ৰ কৰিও নিৰন্তৰ হে আবে মোক কৃপা কৰি হে উক মুনিব। আপুনি ভাগ লওকচোন, বহুত প্ৰাৰ্থনা কৰক। মোৰ ভাগৰ লাগিছে ন। এক ঘণ্টা সময় একেৰাহে কৈ আছো আপোনাৰ পিছত এখন কৰক 15 মিনিট। বহিবে ৰুধিৰ দূৰ যাইবে যত দুখ
দুখ খণ্ড খণ্ড কৰি বন্ত শৰীৰ তোমাৰে গাঁৱৰ ৰুলিৰ বহি বেক ধাৰাসাৰে যাৱে হৰি চৰণত নকৰি ভকতি ও আৰু হাত এৰাইবা ক নাহিকে শকতি শুনা পুৰাতন কথা এক নৃপবৰ অপুৰঞ্জন নামে আসি লেখনৰে স্বৰ বিচাৰি ফুৰয় ৰাজা নগৰ বিশেষ ভাৰত বৰিষে গয়া হৈলান্ত প্ৰদেশ এৰাম হেমন্ত পৰ্বতৰ দক্ষিণ পাঞ্জৰে ভাৰত বৰিষ হেন খ্যাত নিৰন্তৰে এরাম তাতনর পরিণত প্রবেশিলা যাই সমস্তে করিলে পক্ষী জিজ্ঞাসিয়া চাই শুনি উদ্রি পতি তুমি মুহুর বসন জীবাত্মাৰে নাম কইলো বুলি পুৰঞ্জন সকল শৰীৰ দিনে বিষয় ভুঞ্জিয়া নৰ শৰীৰত পাছে প্ৰৱেশিলা অন্যত্ৰ কৰিলে আকনুহি কৰিবৰি ৰাজপাত পাতিবাক যোগ্য যে নগৰি এক নাৰী আছে তাত বুদ্ধি নাম যাৰ একাদশ সেনাপতি সংগত তাহাৰ একাদশ ইন্দ্ৰী থাকে উপাসি বুদ্ধি সাধিনে অনুকূল ভোগ্য আত্যন্তিক যেই সেই বিষয় বুদ্ধিয়ে ইচ্ছা কৰে তাকে সাধি দেই দকুনুচৰে ওৰাম দকুতা ইন্দ্ৰিয় জনা দকুতা বিষয় জল্পন কীৰ্তন জনা সম্পূৰ্ণ কৰয় হে রাম হে দশটাইনীয় জানা দশটা বিষয় হে জল্পন শিল্প নজানা
এ সম্ভোগ কৰাই হে ৰাম মলত্যাগ নামে কৰ্ম ইন্দ্ৰ বিষয় অজ্ঞাত পাঞ্চেন্দ্ৰিয় ৰসো নিউ মহাশয় এ ৰূপৰস গন্ধ স্পৰ্শ এ শব্দ বিশিষ্ট এ বুদ্ধিৰ অনুজ্ঞালয়া এ সাধিতে ঈশ্বৰ এ ৰূপৰস গন্ধ স্পৰ্শ শব্দ বিষয় এ শতধা প্ৰকাৰে হুঞা এ সবে প্ৰৱৰ্তয় এ চক্ষুৰ বিষয় বহু তৰ ৰূপ হয় হে ৰসৰ শব্দৰ গন্ধ হে পৰশুতে নয় হে অসংখ্য বিষয় বহু ৰূপে প্ৰকাশ হয় হে পাঞ্চু ইন্দ্ৰিয়ৰ জানি হে বাহাকেহি নয় এ শতধা প্ৰকাৰ হুঞা এ সবে বাঢ়ি যায় এ কন্যাৰ লগৰ সখী এ গণ সমুদায় এ হেন নগৰ তপসী ৰাজা পুৰঞ্জন এ দেখিলা কুমাৰী সতী এ অতি সুলক্ষণ এ নগৰৰ চৌপাশে প্ৰকাশে কৰে গৰ অ দেখি মনোহৰ মাতি এ সবে বৰদৰ এ পৰীক্ষা কলতাত আতি বিতুপন এ গড়ৰ বাহিৰে প্ৰকাশ হয় সুশোভন এ কনক তোৰণ পুতি আছে ঠাই ঠাই এ উদ্যান ৰাম বন ও দেখি থাকি চাই এ স্বৰ্ণ ৰূপা লোহাময় তাৰ তিনি সিংহ এ সতৰ যতমতিনী এ গুণ দেৱী ৰিংগ এ প্ৰতিকৰ বাৰমৰ কতে কাম কৰি হে মানিকে বৈদ্যুত দেখান দি হে আছে যত্ন কৰি এ শাৰী শাৰী আছে তাত অসংখ্যাত ঘৰ এ সুতলপুৰত যেন এ বলিৰ নগৰ এ মণ্ডপ তাল ৰাজ পথক গৃহস্থই এ কিয়া কৰি মাৰ থান আশ্ৰয় বিস্তৰ এ হাত বাট জলাশয় দেখি অসংখ্যা এ ৰাজযোগ্য সম্প্ৰতি কাষ কৰে তাত অ গৃহত আশ্ৰয় পবা লৰ পিন্ধা বান্ধি অ নানা ৰূপ বাখৰে কাষে খান্দি খান্দি এ হেনয় নগৰ খেন মনুষ্য শৰীৰ এ প্ৰৱেশ ভৈলন্দ তাত পুৰঞ্জন বীৰ হে নগৰৰ কান্তি দেখি হৰি তমন হে পাহৰিলা পুৰ নিমিত ৰঞ্জন প্ৰাচীন বহি ৰজাই যজ্ঞ কৰিবৰ কাৰণে কিছুমান পশু আনি গোটাই থৈছে। যজ্ঞৰ অন্তত পশুবিলাকক বলি দিয়া হয়। পশু বলি দিলে সেই তেজৰ যি শক্তি, এই শক্তি সামৰ্থ্য যজ্ঞ সাধন কৰাজনে লাভ কৰে বুলি বিশ্বাস কৰে।
আৰু তেতিয়া তেওঁ কি হয় শক্তিবান হয় সামৰ্থ্যৱান হয় আৰু সুখেৰে দিন কটাব পাৰে দেৱঋষি নাৰদে সেই মায়াময় মোহময় ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ পোৱা যিটো বেদৰ তথাকথিত তেতিয়ালৈকে কথা আছিলে সেইখিনি যে ভুল কোনে জানে 12জন বৈষ্ণৱে জানে সেইটো কাৰণে এজন বৈষ্ণৱেও যজ্ঞ কৰা নাই হয়নে মাত্ৰ এটা যজ্ঞ কৰাৰ কথা শুনিলো কোনে কৰিছিলে এজন বৈষ্ণৱ জনকে কৰিছিলে কি যজ্ঞ ধনু যজ্ঞ এজন বৈষ্ণৱে এটা যজ্ঞ কৰিছিলে কোনে বলিয়ে কৰিছিলে বলিয়ে কি কৰিছে দান যজ্ঞ তাৰ আগতে কিন্তু 99টা যজ্ঞ কৰিলে বলিয়ে দান যজ্ঞ কৰাৰ আগত 99টা যজ্ঞ কৰিছে অন্তিম যজ্ঞটো হ'ল দান যজ্ঞ জনকে সেই সময়ৰ বিভিন্ন যজ্ঞ যদি কৰিছিলে ইমান নলেজ নাই নাজানো কিন্তু ধনু যজ্ঞ কৰাটো জানো ৰামায়ণত আছে ধনু যজ্ঞ কেনেকৈ কৰিছিলে জনকে গুৰুৰ পৰা লাভ কৰা এখন ধনু আছিলে নামটো হৰধনু এই ধনুখন জনকে এইটো কাৰণে ৰাখিছে যে ইয়াক যি দ্বিখণ্ডিত কৰি দিব পাৰিব মোৰ প্ৰাণৰ কন্যা সীতাক মই তেওঁক বিবাহ দিম আৰু যি হৰধনুক দ্বিখণ্ডিত কৰিব নোৱাৰিব সীতাক মই বিয়া নিদিওঁ বোলে কিয় সীতা মোৰ কন্যা হয় কিন্তু সীতাক মই ক'ত পাইছিলো প্ৰকৃতিত পাইছিলো গতিকে প্ৰকৃতি স্বৰূপা সীতাক পাবলৈ হলে প্ৰকৃতিত যিখিনি অহংকাৰ আছে এই অহংকাৰখিনিক জয় কৰিব পৰা স্বামী লাগিব গতিকে আমি ধনুৰে সৈতে যুদ্ধ কৰোঁ ধনু কি ধনু হ'ল আমাৰ বৃত্তি আমাৰ বৃত্তিটো হ'ল ধনুখন এই বৃত্তিটোৰ যিবিলাক উপায় লক্ষ্য সেইবিলাক কি সেইবিলাক ধনুখৰ সেইটো কাৰণে পৰীক্ষিতে ভাগত শুনিবলৈ পালে কিহৰ কাৰণে হাতত ধনু লৈ পাছত তোন লৈ এই বনত মৃগয়া কৰিবলৈ যোৱাৰ কাৰণে সেইটো কাৰণে পৰীক্ষিতে ভাগত শুনিবলৈ পালে গতিকে ধনুখনৰ লগত আমাৰ জীৱনৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে বৈষ্ণৱ জনকে ধনু যজ্ঞ কৰিলে সেই যজ্ঞত ৰাম নিজে আহিলে ধনুক দ্বিখণ্ডিতও কৰিলে জয়ো কৰিলে আৰু সীতাক ভাৰ্যা ৰূপে স্বীকাৰো কৰিলে কিন্তু কোন বিতুষ্ট হ'ল জনক বৈষ্ণৱ সন্তুষ্ট হ'ল ৰাম পৰমাত্মা সন্তুষ্ট হ'ল কিন্তু বিষ্ণু অৱতাৰ পৰশুৰাম কুধাম্বিত হ'ল যে মোৰ গুৰুৰ ধনুক দ্বিখণ্ডিত কৰিব পৰা মই পৰশুৰাম থাকোঁতেও আকৌ এজন কৰ ৰাম ওলালেহি গতিকে পৰশুৰাম কি বিষ্ণু অৱতাৰ বিষ্ণুৰ ধনুখন তেওঁৰ লগত আছে এই বিষ্ণুৰ ধনুত গুণ লগাই দেখুৱাব লাগিব কোনে পাৰিব যদি বিষ্ণু হয় তেতিয়া পাৰিব যদি মানৱ হয় তেতিয়াহ'লে নোৱাৰে ৰামে কি কৰিলে ধনুৰ গুণ লগাই শৰ জুৰি দিলে আৰু দ্বিজ পৰশুৰামক সুধিলে এতিয়া মই শৰ ক'ত নিক্ষেপ কৰিম মই য'ত শৰ লগাওঁ লক্ষ্য ভেদ কেতিয়াও নহয় হয় আপুনি বুকু পাতক নহ'লে মোৰ লক্ষ্য স্থান দেখুৱাওক পৰশুৰামে ভাবিলে মই ইমান দিনে কেৱল মোৰ জীৱনৰ সুখ সাধনা কৰি আছিলোঁ আজিৰ পৰা মোক জীৱন সুখ নালাগে যশৰ সুখ নালাগে পৰশুৰামক সকলোৱে ভগৱান জ্ঞান কৰে আৰু ভগৱান বুলি মানে সেইটো কাৰণে তেওঁ সেই যশৰ যিটো তেওঁ আনন্দ সেই আনন্দটো লৈ আছিলে ৰামচন্দ্ৰক ক'লে মোৰ যশ খ্যাতি আৰু সুখ তাত তুমি এই ধনুপাত নিক্ষেপ কৰি দিয়া শৰটো
সেইটো কি পথ? স্বৰ্গ পথ। এই স্বৰ্গৰ সুখৰ কাৰণে প্ৰাচীনবহীয়ে যজ্ঞ কৰিছিল। এই যজ্ঞ ভুল কোনে দেখুৱাইছে? দেৱঋষি নাৰদে দেখুৱাইছে। যেতিয়ালৈকে ফলবাসনাৰ পৰা মুক্ত নহয় তেতিয়ালৈকে জীৱ উদ্ধাৰ নহয়। কোনে কৈছে? ভাগৱত শাস্ত্ৰই কৈছে। আৰু এতিয়া কি কৈছে? ভগৱান ৰামে ক'লে যে হে দ্বিজবৰ, আপুনি মোৰ কাৰণে ঈশ্বৰ স্বৰূপ, মই আপোনাক বধ কৰিব নোৱাৰো, কিন্তু মই এই শৰটোতো এৰিব লাগিব, ই অব্যৰ্থ, স্থান আপুনি দেখুৱাই দিয়ক। তেতিয়া কি হ'ব? লক্ষ্য আপোনাৰ হ'ব। লক্ষ্যটো যেতিয়া আপোনাৰ হ'ব, মোৰ নহয়, তেতিয়া পৰশুৰামে বুজি পালে দ্বিজ বুলি, ব্ৰাহ্মণ বুলি, শক্তিমন্ত বুলি, পিতৃৰ বাক্য ৰক্ষা কৰিলো বুলি মোৰ যশ গুণৰ যিটো আনন্দ, মই এইটো ল'ব বিচাৰিছিলো, এয়া মোৰ স্বৰ্গ সুখ আছিলে। হে মোৰ ভগৱান ৰাম, মোৰ স্বৰ্গ পথটোত তুমি শৰ নিক্ষেপ কৰি দিয়া, বোলে কি মোৰ আত্মপথটো খোলা হৈ যাওক। স্বৰ্গ পথৰ যদি দুৱাৰখন খুলি থোৱা হয়, আত্মপথৰ দুৱাৰখন বন্ধ হৈ থাকে। তেতিয়া পৰশুৰাম প্ৰভুৰ আত্মপথৰ দুৱাৰখন খোল খাই গ'ল। বোলে কি তুমি হাতত কুঠাৰ ধৰিছিলা, কিহৰ কাৰণে? সমস্ত জীৱৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণে। এই কুঠাৰেৰে সৈতে তুমি ক্ষত্ৰিয়ক বধ কৰা নাই, ক্ষত্ৰিয়ৰ বৃত্তিৰূপী অহংকাৰবিলাকক তুমি বিনাশ কৰিব লাগিছিলে, কিন্তু তুমি ক্ষত্ৰিয়বিলাকক বধ কৰিলা, ইয়াৰ পৰা তোমাৰ কোনো লাভ নহল। এতিয়া পৰশুৰাম প্ৰভুৱে কি কৰিলে? 7 মনন্তৰ কেৱল বেদ ব্যাখ্যা কৰিলে। 7 মনন্তৰ বেদ ব্যাখ্যা কৰিলে। আজিও পৰশুৰামে কি কৰি আছে? বেদ ব্যাখ্যা কৰি আছে। কোনে আজ্ঞা কৰিছিলে? স্বৰ্গ নেলাগে, মোক কি লাগে? জ্ঞানৰ আনন্দ আৰু উপাসনা। সেইটো কাৰণে পৰশুৰাম আমাৰ মনৰ সংশয় ছেদ কৰিব পৰা শক্তি। মনৰ সংশয় যদি ছেদ নহয়, আত্মপৰিচয় লাভ নহব। দেৱঋষি নাৰদে প্ৰাচীনবহী ৰজাৰ মনৰ সংশয় এতিয়া কেনেকে ছেদ কৰিম, তাৰ এটা সুন্দৰ উপায় পালে। যে এটা উপাখ্যান আছে, নামটো কি? নামটো পুৰঞ্জন উপাখ্যান। এই পুৰঞ্জন উপাখ্যানটোৰ বিষয়ে তুমি শুনা, যে এই পুৰঞ্জন নামৰ উপাখ্যানত পুৰঞ্জন কি? পুৰঞ্জন হ'ল জীৱ। এই পুৰঞ্জন নামৰ জীৱটো কলৈ আহিছে? এখন নগৰলৈ আহিছে। এই নগৰখন কি? আমাৰ দেহ। দেহটোক কিহৰ লগত তুলনা কৰা হৈছে? পুৰঞ্জন ৰূপী জীৱ থকা নগৰৰ লগত তুলনা কৰা হৈছে। এই নগৰখনত কি আছে? বিভিন্ন মানি, মৰক, ঐশ্বৰ্য, বিভূতি সকলো আছে। কেনেকে আছে? আচল মণিটো কৰ? এই আচল যিটো শ্ৰেষ্ঠ মণি, এই শ্ৰেষ্ঠ মণিটো হ'ল কৌস্তভ। ক'ত আছে? যিজনে আমাক ধৰি আছে সেইজনৰ লগত আছে। সেইটো কাৰণে আমাৰ লগত এটা ৰত্ন সদায় জিলিকি থাকে। সেই ৰত্নটো কি? সেই ৰত্নটো হ'ল আমাৰ জীৱন ৰত্নৰ চেতনা শক্তি। এই চৈতন্য চেতনা শক্তিটোৱে হ'ল জীৱনৰ আচল শ্ৰেষ্ঠ ৰত্ন। এই ৰত্নটো পৰিধান কৰি আছে কোনে? পীতাম্বৰে, প্ৰাণপ্ৰভু পীতাম্বৰে। এই ৰত্নটো যদি তেওঁ পৰিধান কৰি নাথাকে, তেতিয়াহ'লে আমি কোনো বাচি নাথাকো। সেইটো কাৰণে আমাৰ লগত থকা যিটো চেতনা শক্তি, এই চেতনা শক্তিটো স্বয়ং ভগৱান নিজেই। গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে, হে অৰ্জুন, হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক, হে প্রজাপতি মহ প্রজা
কৃষ্ণ তুমি মোক তোমাৰ সন্মুখত ৰৈ থকা এইজন ভগৱান কৃষ্ণ আচল স্বৰূপত বুজি লোৱা বোলে কি মই তোমাক চলাই থকা তোমাৰ প্ৰাণবায়ু মই তোমাক ধাৰণ কৰি ৰখা আত্মাৰূপী যম বায়ু যম আৰু কি মই তোমাৰ প্ৰাণৰ শক্তি চেতনা মই কি মই অগ্নি বায়ু জমত অগ্নি আৰু তোমাৰ দেহত থকা নাৰায়ণ ৰূপী যি জলৰ শক্তি যি শক্তিয়ে মই তোমাক চৈতন্য কৰি ৰাখিছো সেই জল ময়েই বায়ু জমত অগ্নি বৰুণ শশাংক এই বৰুণ ৰূপী জল তোমাক দেহত তোমাক চৈতন্য কৰি ৰখাৰ যি শক্তি সেয়া আৰু কি মই তোমাৰ অন্তৰিন্দ্ৰিয় মনটো হ'ল চন্দ্ৰ দেৱতা বায়ু জমত অগ্নি বৰুণ শশাংক হয়নে শশাংক মানে হ'ল কি শশাংক মানে হ'ল চন্দ্ৰ আৰু মই কি মই তোমাৰ প্ৰাণৰূপী আদিত্য ময়েই তোমাৰ প্ৰাণ তুমি মোক নজনাৰ কাৰণে তোমাৰ পৰা তুমি মোক পৃথক বুলি ভাবিছিলা তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই হে অৰ্জুন তোমাৰ লগত থকা প্ৰতিটো বস্তুত ময়েই প্ৰকাশ হৈ আছো এতিয়া দেৱঋষি নাৰদে প্ৰাচীনৰূপীক কৈছে এই দেহ নামৰ যিখন পুৰঞ্জন নগৰ এই পুৰঞ্জন নগৰত পৰা আৰু অপৰা দুই প্ৰকৃতি আছে পৰা প্ৰকৃতিত কি আছে দেহ আছে অপৰা প্ৰকৃতিত কি আছে জীৱ আছে এই তুমি যে জীৱবিলাকক বধ কৰিব বিচাৰিছা এই জীৱবোৰ বধ হোৱা নাই কি বধ হৈছে তাৰ কাইটোহে বধ হৈছে এটা প্ৰাচীন বহি ৰজাই সুধিলে যে মই যজ্ঞত বধ কৰা যদি জীৱবোৰ বধেই হোৱা নাই তেতিয়াহ'লে জীৱবিলাক ক'ত আছে বোলে মই যোগময় সাধনাত তোমাক এটা দেখুৱাই দিম তুমি অকণমান মোৰ লগত সাধনাত বহা লগে লগে প্ৰাচীন বহি ৰজাক দেৱঋষি নাৰদে সাধনা কৰিবলৈ তেওঁ সাধনাৰ এটা ভাগ দি দিলে মই সাধনা কৰিম তুমি দৰ্শন কৰিবা কেনেকে চকু মুদি লোৱা আত্মদৃষ্টিয়ে প্ৰত্যক্ষ কৰা কি দেখিছে তেওঁ ৰৈ থকা আকাশৰ ওপৰত যিবিলাক জীৱ বধ কৰিছিলে জীৱবিলাকে হাতত অস্ত্ৰ লৈ প্ৰাচীন বহি পালে চাই আছে কিয় চাই আছে তোমাৰ যিদিনাখনে মৃত্যু হ'ব এই জীৱটো যেতিয়া আকাশলৈ আহিব তুমি আমাক পতা অস্ত্ৰৰে সৈতে এই তোমাৰ জীৱটোক আমি ইয়াত কাটি 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 ইয়াক যান্ত্ৰণা ভোগ কৰা ভাগৱতত সকলো সত্য কথা দিয়া আছে যিখিনি আমি নেদেখো নেজানো আৰু নুবুজো যিখিনি জ্ঞান লাভ কৰাৰ শক্তি সামৰ্থ্য আমাৰ নাই ভাগৱত শাস্ত্ৰই আমাক সেইখিনি কথা জনাব বিচাৰিছে বোলে কি আমাৰ লগত থকা পৰা প্ৰকৃতিৰ জীৱ ঈশ্বৰৰ অংশ এই ঈশ্বৰৰ অংশ কেতিয়াও বিনাশ নহয় জীৱৰ সৎগতি হ'ব অথবা জীৱৰ কি হ'ব জীৱৰ দুৰ্গতি হ'ব জীৱৰ দুৰ্বিপাক হ'ব জীৱ জড় বন্ধনত চক্ৰাকাৰে ঘূৰি থাকিব নহ'লে জীৱ কি হ'ব জীৱ তাৰণ হৈ যাব এই জীৱটোৰ কেতিয়াও বিনাশ নহয় জীৱ কি জীৱ ঈশ্বৰৰ অংশ পৰা প্ৰকৃতি এটা প্ৰাচীন বহি ৰজাই নেজানে কি নেজানে তেওঁ যিকেইটা পশু বধ কৰিছিলে এই বধ কৰা পশুকেইটা শেষ হৈ গ'ল বুলি ভাবিছিলে দেহটোতে শেষ হৈ গ'ল বুলি ভাবিছিলে আৰু যোগময় সাধনাৰে দেৱঋষি নাৰদে দেখুৱাই দিলে প্ৰতিটো পশুৰ জীৱই হাতত অস্ত্ৰ লৈ এই প্ৰাচীন বহি মৃত্যু হ'লে এই জীৱটোক আঘাত কৰিবৰ কাৰণে হাতত খান্দা তুলি ৰৈ আছে প্ৰাচীন বহি ৰজা ভয়ত ঠক ঠককে কঁপিবলৈ ল'লে হে দেৱঋষি মোক নেলাগে স্বৰ্গ সুখ মোক নেলাগে স্বৰ্গ সুখৰ বাসনা আপুনি মোক সেই শুদ্ধ উপায়টো দিয়ক বোলে কি এই জীৱকেইটাই যাতে মোৰ প্ৰতি এটা প্ৰেম ভাৱ আনে যিকেইটা জীৱ বধ কৰি মই পাপ কৰিছিলোঁ ভুল কৰিছিলোঁ এই ভুল কেইটোৰ যাতে মোৰ শুধৰণি হয় আপুনি মোক এতিয়া সেই ৰাস্তাটো দেখুৱাই দিয়ক এতিয়া দেৱঋষি নাৰদে কি ক'লে
তোমাৰ শুধৰণি হ'ব, পাপৰ কবলৰ পৰা তুমি মুক্ত হ'বা। জীৱৰ লগত যেতিয়া সংস্কাৰ আহিব তেতিয়া তোমাক সেইবিলাক আকাশত যদিও আছে তেওঁলোকো তাৰ পৰা আঁতৰি গুচি যাব। তুমি কি শুনিব লাগিব? এই পুৰঞ্জন উপাখ্যানটো শুনিব লাগিব। যিদিনাখন তোমাৰ মনৰ সংশয় দূৰ হ'ব, কি বুলি? মই শুদ্ধ হ'লো বুলি, মই অপবিত্ৰ কাম নকৰোঁ বুলি, মই অশুদ্ধ পথত নাথাকো বুলি, যিদিনাখন তোমাৰ আত্মশুদ্ধি হৈ যাব এই জীৱবিলাকো আকৌ উদ্ধাৰ হৈ গুচি যাব, যিবিলাক তোমাৰ হাতত মৃত্যু হৈছিল। কি বুজালে? যি জীৱ তেওঁ বধ কৰিছিলে সেই জীৱকেইটাও বান্ধ খাই আছে। বোলে কিয়? পাপীৰ হাতত সিহঁতৰ মৃত্যু হ'ল। এই প্ৰাচীন বহীয়ে যদি আত্মজ্ঞান লাভ কৰে, ঈশ্বৰ জ্ঞান লাভ কৰে, ঈশ্বৰ জ্ঞানৰ ভাগ যদি তেওঁ জীৱনত লাভ কৰিব পাৰে, তেওঁৰ জীৱটো শুদ্ধ হ'ব আৰু পবিত্ৰ হ'ব। এই পবিত্ৰতাৰ ভাগ তেওঁ যিকেইটা জীৱক বধ কৰিছিলে সেইকেইটাই লাভ কৰিব, সিহঁতৰো উদ্ধাৰ হৈ যাব। ভাগৱতৰ ৪ৰ্থ স্কন্ধ কি দিছে? জীৱ উদ্ধাৰৰ আমাক উপায় দিছে। হে ৰাম অভিজ্ঞাত বুলি পৰ মাত্মা ঈশ্বৰক তাংকতে যি সাৰ কইলা হে নাৰীৰ সংগক হে ৰূপৰ সগন্ধ স্পৰ্শ শব্দ বিষয় হে নগৰৰ মাজে জানা, হে নগৰৰ মাজে জানা এইটো প্ৰকাশ হয়। এইটো বাজেখনৰ মাজে হ'ব লাগে, এইটো মাজে হ'ব লাগে। এই বনে দ্ৰব্য বৃক্ষ লতা গণ আছে, হে গুঞ্জৰে ভ্ৰমৰে মধু হে পিয়া পদ্মক আছে, হে কুকিলে শব্দ কৰে অৰণ্য ভিতৰ, হে আনুসৱ পক্ষীৰাৱ হে কাষে নিৰন্তৰ, হে সৰোবৰ সবতাত আছে জলভৰি, হে কুমুদ উৎপল পদ্ম হে জকমক কৰি, হে সৰোবৰ ভৰি পক্ষী থাকয় বিস্তৰ, হে তাৰ শব্দ জলত শু হে নিয়া নিৰন্তৰ। প্ৰাচীন বহী ৰজাক দেৱঋষি নাৰদে কৈছে, তোমাৰ এই দেহ নামৰ পুৰঞ্জন নগৰখনত কি আছে? 9টা কোঠা আছে, আৰু কি আছে? 9খন দুৱাৰ আছে, কি আছে? 10টা শক্তিশালী ঘোঁৰা আছে। এই ঘোঁৰা কি? ইন্দ্ৰিয় কেইটা। এই ইন্দ্ৰিয় কেইটাক দেহ তত্ত্বত এটা বস্তু তোমাৰ জ্ঞাত নহয়, সেইটো কি? সেইটো হ'ল অভিজ্ঞতা। এই অভিজ্ঞতাটো কি? এই অভিজ্ঞতাটো হ'ল আত্মা। কি হৈ আছা? তুমি জীৱৰ জড় বন্ধনত পৰি ৰূপ ৰস গন্ধ স্পৰ্শ তুমি এইবিলাক সুখত পৰি এই তোমাৰ লগত এই সুখবিলাকক নিবিচৰা, এইবিলাক সুখে কোনোদিন স্পৰ্শ কৰিব নোৱাৰা। এই আত্মা ঈশ্বৰৰূপী পৰম আত্মাক তুমি অনুভৱ কৰিব পৰা নাছিলা। কাক কৈছে? প্ৰাচীন বহী ৰজাক দেৱঋষি নাৰদে কৈছে। এতিয়া কথাখিনি কোনে কৈছে? দেৱঋষি নাৰদে কোৱা নাই, আমাক ভাগৱত শাস্ত্ৰই কৈছে। কাক কৈছে? আমি জীৱন গংগাৰ পাৰত বহি, এই জীৱন কি? এই জীৱন গংগা। কিয় জীৱন গংগা? এই জীৱন গংগা বুলি এইটো কাৰণে কোৱা হয়, ইয়াত আত্মাৰূপী গুৰু আছে। য'ত গুৰু থাকে তাতে গংগা থাকে। গংগা মানে কি? গংগা মানে পুণ্য, গংগা মানে পবিত্ৰ, গংগা মানে কি? গংগা মানে ভকতি। য'ত ভকতি আছে তাতে ঈশ্বৰ থাকিব। এইটো কাৰণে একে নৰৰূপী এজন পাপী ইজন পুণ্যৱান, এইটো কেনেকুৱা কথা? ঈশ্বৰে কাকো পাপ পুণ্য দিওঁতে লগত দি পঠিওৱা নাই, ইয়াত আহি সকলো গতিবিধি লৈছে। কিয় পাপৰ কবলত পৰি যায়? তোমাৰ ইন্দ্ৰিয়বিলাকে তোমাক চলনা কৰে,
তোমাৰ মনত ভ্ৰম উৎপত্তি হয় বা ভ্ৰম সৃষ্টি হয়। এই মনৰ ভ্ৰমৰ কবলত পৰি তুমি তোমাৰ ভাজ্যাৰূপী বৃত্তিৰ অধীন হৈ যোৱা। এই বৃত্তিবিলাকে তোমাক কি কৰে? ঈশ্বৰৰ পথৰ পৰা ঈশ্বৰ বিমুখ পথলৈ টানি নিয়ে। কিয় নিব পাৰে? তোমাৰ লগত আত্মা ঈশ্বৰ আছে। কি হয়? অভিজ্ঞতা হৈ আছে বুলি কৈছে। এইটো অভিজ্ঞতা বুলি কৈছে। পৰমাত্মা ঈশ্বৰৰ লগত তাংগতে যি সাৰ ভেলা নাৰীৰ সংগত। নাৰীৰ সংটো তুমি কেনেকে ল'লা? নাৰী হ'ল আমাৰ এই দেহটো। এই দেহটো হ'ল প্ৰকৃতি। এই দেহৰ সুখৰ কাৰণে, ভোগৰ কাৰণে, বিলাসৰ কাৰণে যিমান কৰ্ম কৰা যায়, এই কৰ্মবিলাকৰ পৰা সদায় পাপ উৎপত্তি হয়। দেহৰ সুখৰ কাৰণে কৰা কৰ্মবিলাকৰ পৰা পাপ উৎপত্তি হয়। এই দেহটোক ধাৰণ কৰি থকা আত্মাৰ সুখৰ কাৰণে যিখিনি কৰ্ম কৰা হয়, তাৰ পৰা পাপ নাশ হয় আৰু পুণ্যৰ অভ্যুদয় হয়। সেইটো কাৰণে পৰীক্ষিতে ভাগৱত শুনিবলৈ কলৈ যাব লগা হ'ল? গংগাৰ পাৰলৈ যাব লগা হ'ল। যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে দাড়ি চুলিকে ধোঁৱা বৰণৰ কৰি দিয়া ঋষিসকলে ভাগৱত শুনিবলৈ কলৈ যাব লগা হ'ল? নৈমিষ ক্ষেত্ৰলৈ যাব লগা হ'ল। সেইটো কাৰণে ভাগৱত য'ত শুনা যায় সেয়া গংগা। ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হয় সেয়া নৈমিষ ক্ষেত্ৰ। এই স্থানবিলাক আমি চকুৰে দেখা স্থান নহয়। এই স্থানবিলাক কি? আমাৰ হৃদয়ৰ স্থান। য'ত ভাগৱত ৰূপী ভগৱন্তৰ ভকতৰ সংগত ৰূপ লীলা নাম আৰু ধাম এই তত্ত্ব কথাৰ শ্ৰৱণ কীৰ্তন হয়, সেয়া পুণ্যস্থান গংগা। ক'ৰ পৰা বয়? বিষ্ণুৰ পদৰ পৰা বয়। বিষ্ণুৰ পদৰ পৰা কি উৎপত্তি হৈছে? বিষ্ণুৰ পদৰ পৰাই পৃথিৱী উৎপত্তি হৈছে। যেতিয়ালৈকে দেহা এটা নাপাব তেতিয়ালৈকে পুণ্য অৰ্জন কৰিব নোৱাৰে। আৰু দেহাটো পালে জীৱবিলাকে কি অৰ্জন কৰে? কেৱল পাপ অৰ্জন কৰে। এই পাচিন বহিও স্বৰ্গৰ সুখ বৃদ্ধি কৰিবৰ কাৰণে পাপ অৰ্জন কৰি আছে। যজ্ঞ কৰি কৰি জীৱবিলাক বধ কৰি আছে। সেইবিলাক জীৱই হাতত খান্দা লৈ আকাশত তেওঁ জীৱটোক কষ্ট দিবৰ কাৰণে ৰৈ আছে। কোনে দেখে? দেখে দেৱঋষি নাৰদে। কিয়? তেওঁৰ ঈশ্বৰ দৃষ্টি আছে। কেনেকে আছে? গোকুল ধামলৈ আহোঁতে সকলোকে তেওঁ কৃষ্ণকে দেখা পালে। অৰ্থাৎ তেওঁৰ দৃষ্টিটো হ'ল হৰি দৃষ্টি। যিজনৰ লগত আত্মদৃষ্টি আৰু হৰি দৃষ্টি আছে, সেইজনে জীৱ উদ্ধাৰ কৰিব পাৰে। ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধ। আমাৰ লগতে থকা জীৱ পৰা প্ৰকৃতি, আমাৰ লগতে থকা দেহ অপৰা প্ৰকৃতি। এই দেহৰ তত্ত্বটো কি? এই দেহৰ তত্ত্বটো হ'ল ভাৰ্যা। ভাৰ্যা মানে কি? ভাৰ্যা মানে যি ভজে। এই দেহাটোৱে কাক ভজি আছে? এই দেহাটোৱে জীৱটোক ভজি আছে। এই জীৱটোৱে কাক উপাসনা কৰি আছে? এই জীৱটোৱে পৰমাত্মাক উপাসনা কৰি আছে। জীৱৰ ধৰ্ম কি? জীৱৰ ধৰ্ম হ'ল পৰমাত্মাৰ ধৰ্ম। দেহৰ ধৰ্ম কি? দেহৰ ধৰ্ম হ'ল সংসাৰৰ ধৰ্ম। সংসাৰৰ ধৰ্মটো কি? সংসাৰৰ ধৰ্মটো হ'ল জীৱক বান্ধিব বিচৰা। জীৱৰ ধৰ্ম কি? সংসাৰৰ বান্ধোনৰ পৰা জীৱক খুলি দিব বিচৰা। ভাগৱতৰ ধৰ্ম কি? মহাভাগৱত মহাধৰ্ম। সেইটো কাৰণে কি? ভাগৱত হ'ল পৰমাত্মাৰ শাস্ত্ৰ। এই পৰমাত্মাৰ পবিত্ৰ শাস্ত্ৰত এই পুৰঞ্জন ৰূপী জীৱৰ ভাৰ্যাৰূপী মনৰ বৃত্তিবিলাকৰ লগত কেনেদৰে বান্ধ খাই দুখ কষ্ট আৰু যান্ত্ৰণাৰ কবলত পৰে দেৱঋষি নাৰদে পাচিন বহি ৰজাক কোৱাৰ চলেৰে ৪ৰ্থ স্কন্ধত সেই কথাখিনি আমাক জনাইছে। কৃষ্ণ সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত অনুষ্ঠানৰ সামৰণি হোৱা নাই, আমি সামৰণি বিচৰাও নাই।
মই অকণমান 15 মিনিটমান সময় জিৰণি ল'ব বিচাৰিছোঁ, আপোনালোকে আজ্ঞা কৰক। কাৰণ আমাৰ পাঠকজনৰ আজি পাঠভাগত অলপ হেৰি হৈছে, মই পাঠো কৰিবলগীয়া হৈছে, ব্যাখ্যাও কৰিবলগীয়া হৈছে, অকণমান ভেজাও পৰিছে, আৰু ৰাতিলৈও আকৌ এভাগ অনুষ্ঠান আছে। গতিকে আপোনালোকে আজ্ঞা কৰক, 10-15 মিনিটমান তেখেতে পাঠ কৰিব। মই